ৰাজ্যত মুকলি হল অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত জেলিও কোম্পানীৰ ইলেক্ট্ৰনিক স্কুটি গ্ৰাহকৰ বাবে সুখবৰটো হল মাথো ৬০,০০০ টকাতে ক্ৰয় কৰিব পাৰিব এই স্কুটিখন ইমানেই নহয় মাথো ৫ৰ পৰা ১০ টকা খৰচ কৰিলে একোজন লোকে ৯০ কিলোমিটাৰ পৰ্যন্ত এই স্কুটিখন চলাব পাৰিব কিয়নো এবাৰ চাৰ্জ দিবলৈ হলে ব্যয় হ'ব মাথো ১.৫ ইউনিট বিদ্যুৎ শক্তি তদুপৰি স্কুটিখন চলোৱাৰ ক্ষেত্ৰত ড্ৰাইভিং লাইসেন্স প্ৰদূষণৰ প্ৰমাণপত্ৰ বীমাকৰণ আদিৰো প্ৰয়োজন নহব গৰাকীৰ নগৰ কামপুৰ বজাৰত জেলিও কোম্পানীৰ এই স্কুটিৰ শ্বৰুম মুকলি কৰে সাংবাদিক চক্ৰপানী পৰাখৰে অঞ্চলটোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰলৈ যোৱা প্ৰৱেশ পথৰ তুৰণৰ সমীপতে আছে শ্বৰুমটো এই অনুষ্ঠানত উপস্থিত থাকে কোম্পানীটোৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক ইজাজ আহমেদ ইছুক লোকে এই স্কুটিক লৈ ব্যৱসায় কৰিবলৈ বিচাৰিলে ডিলাৰশ্বিপৰ বাবে 9085444494 আৰু 7002321827 এই মোবাইল নাম্বাৰ দুটা যোগাযোগ কৰিব পাৰে একেদৰে support@jelion northeast যোগেও মেইল কৰি সবিশেষ জানিব পাৰিব ইপিনে কামপুৰৰ শ্বৰুমৰ পৰা স্কুটি ক্ৰয় কৰিবলৈ বিচাৰিলে যোগাযোগ কৰক 7002665016 আৰু 9085923230 এই নম্বৰ দুটা জেনেৰেশ্যন আৰু এফালে আছে আন এটা জেনেৰেশ্যন দেউতা এটা সময়ত পেট্ৰল আৰু ডিজেলত আছিলে এতিয়া নতুন জেনেৰেশ্যন আমি ইভিত আহিছোঁ ইলেক্ট্ৰনিক ভেহিকলত আহিছোঁ গতিকে এই জেনেৰেশ্যন গেপৰ মাজতে আমাক বেলেগ বেলেগকৈ আমাৰ নতুন নতুন বস্তু আমি পাই আছোঁ গতিকে এতিয়াৰ জেনেৰেশ্যনে আমি ইলেক্ট্ৰিকতে যাব লাগিব আৰু কাৰণ গত্যন্তৰ নাই মানে বহুদিনীয়া কামপুৰবাসীৰ ৰাইজৰ সুবিধাৰ্থে ইলেক্ট্ৰিক স্কুটি ৫ টকা খৰচত ৯০ কিলোমিটাৰ চলাব পাৰিব আৰু ইয়াৰ কাৰণে আমি বহুদিনীয়া কষ্ট এটা মানে পূৰণ কৰিবলৈ কামপুৰবাসীৰ কাৰণে জেলিও স্কুটি ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ ৰাইজৰ সহযোগিতা আমি কামনা কৰিলোঁ ইলেক্ট্ৰনিক ভেহিকেল আমাৰ কোম্পানীটোৰ নাম জেলিও আপোনালোকে আমাৰ ৱেবছাইটতো যাব পাৰে ৱেবছাইটত আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে jelio.com বুলি তো আপোনালোকে তাতে আমাৰ ৱেবছাইটত পাই যাব গোটেইখিনি ডিটেইলছ আৰু আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্মতো আপোনালোকে চাৰ্চ কৰিব পাৰে জেলিও নৰ্থ ইষ্ট বা আপোনালোকে জেলিও বুলি চাৰ্চ কৰিলে আমাৰ ডিটেইলছখিনি পাব এতিয়া মই শ্বৰ্টলি ক'ব খোজোঁ যে আমি এতিয়া নৰ্থ ইষ্টত বিজনেছ এক্সপানশ্যন কৰি আছোঁ তো বিজনেছ আমি যিখিনি ইণ্টাৰেষ্টেড বিজনেছমেন প্লিজ কণ্টেক্ট অন দ্য মেনশ্যন মোবাইল নম্বৰ এইটোৰ বেনিফিট কি ফাৰ্ষ্ট বেনিফিট হ'ল প্ৰদূষণমুক্ত এতিয়া বহুত গৰম ইভেন ময়ো অকণমান ঘামি আছোঁ চ' মোৰ লগত দাদা আছে তেখেতো অকণমান ঘামি আছে গৰম লাগি আছে চ' এই গৰম কিহৰ কাৰণে হৈ আছে আমাৰ পলিউশ্যন বহুত বেছি হৈ আছে তো আমাৰ যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছে গছ গছনি পৰা আদি কৰি চব কাটা হৈ আছে বা নেচাৰেল যিখিনি আমাৰ ইন্ধন আছে সেইখিনিও কনজামশ্যন হৈ আছে তো ফলত পেট্ৰলৰ প্ৰাইচটো বহুত বাঢ়ি গৈছে আৰু এইটো স্কেৰচিটিও আছে তো ফাৰ্ষ্ট বেনিফিট কি আমাৰ পলিউশ্যন মুক্ত সেইটো আমাৰ কাৰণেও ভাল আমাৰ ছ'চাইটিৰ কাৰণে ভাল ছেকেণ্ড থিং হৈ আছে যে এইটো কষ্ট ইফেক্টিভ বা বাজেট ফ্ৰেণ্ডলি হয় বাজেট ফ্ৰেণ্ডলি এইকাৰণে কৈ আছোঁ আমাৰ ইয়াতে আপোনালোকে 60,000ৰ পৰা এখন নৰ্মেল স্কুটি পাৰ্চেছ কৰিব পাৰে একৰ্ডিং টু মডেল কনফিগাৰেশ্যন মানে ডিফাৰেণ্ট প্ৰাইজেছ হয় ছাপ'জ আপোনালোকে 65,000ৰো আছে 70,000ৰো আছে 75,000ৰো আছে 85,000ৰো আছে তো ইখনৰ সেইটো এটা বেনিফিট কি নৰ্মেল আমাৰ স্কুটি আপোনালোকে যিকোনো মডেলৰ নাচাওক কিয় সেইবিলাক নিয়াৰ এবাউট 1 লাখ হয় বা 1 লাখ ক্ৰছ কৰিও যায় 1,20,000 1,25,000 এনেকুৱাও পায় মই ব্ৰেণ্ড নেম নকওঁ কিন্তু আপোনালোকে আমাৰ ব্ৰেণ্ডটো চাই লওক ফিজিকেলি চাই লওক এইখন ফুল চাৰ্জ দিলে 90 কিলোমিটাৰ যায় তো এই 90 কিলোমিটাৰ যাবৰ কাৰণে এখন পেট্ৰল স্কুটিয়ে অলমোষ্ট কনজিউম কৰে 3 লিটাৰ তেল তো 3 লিটাৰ তেলৰ দাম অলমোষ্ট 300 ৰুপিজ আৰু এইখনত 90 কিলোমিটাৰ যাবৰ কাৰণে আপোনাৰ অনলি খৰচ হ'ব 1.5 ইউনিট ইলেক্ট্ৰিচিটি তো 1.5 ইউনিট ইলেক্ট্ৰিচিটিৰ কষ্টটো 10 টকাৰ পৰা 15 টকা মেক্সিমাম হয় মই যদি অন এন এভাৰেজ 10 টকাও ভাবোঁ তো 10 টকাত এক কাপ চাহো নাপায় ভাল বুলি আশা থাকিলে আৰু Yes. Thank you. Below 40. কিছু দেখাতে এটা কাটি মুকলি কৰিলে এখন Right,
সোঁফালে আছে এটা জেনেৰেশ্যন আৰু এফালে আছে আন এটা জেনেৰেশ্যন। দেউতা এটা সময়ত পেট্ৰল আৰু ডিজেলত আছিলে, এতিয়া নতুন জেনেৰেশ্যন আমি ইভিত আহিছোঁ, ইলেক্ট্ৰনিক ভেহিকুলত আহিছোঁ। গতিকে এই জেনেৰেশ্যন গেপৰ মাজতে আমাক বেলেগ বেলেগকৈ আমাৰ নতুন নতুন বস্তু আমি পাই আছোঁ। গতিকে এতিয়াৰ জেনেৰেশ্যনে আমি ইলেক্ট্ৰিকতে যাব লাগিব, আৰু কাৰণ গত্যন্তৰ নাই। মানে বহুদিনীয়া কামপুৰবাসীৰ ৰাইজৰ সুবিধাৰ্থে ইলেক্ট্ৰিকেল স্কুটি 5 টকা খৰচত 90 কিলোমিটাৰ চলাব পাৰিব। আৰু ইয়াৰ কাৰণে আমি অশেষ বহুদিনীয়া কষ্ট এটা মানে পূৰণ কৰিবলৈ কামপুৰবাসীৰ কাৰণে জেলিঅ' স্কুটি ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ। ৰাইজৰ সহযোগিতা আমি কামনা কৰিলোঁ। ইলেক্ট্ৰনিক ভেহিকেল আমাৰ কোম্পানীটোৰ নাম জেলিঅ'। আপোনালোকে আমাৰ ৱেবছাইটতো যাব পাৰে, ৱেবছাইটত আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে jelio.com বুলি। তো আপোনালোকে তাতে আমাৰ ৱেবছাইটত পাই যাব গোটেইখিনি ডিটেইলছ। আৰু আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো আপোনালোকে চাৰ্চ কৰিব পাৰে জেলিঅ' নৰ্থ ইষ্ট, বা আপোনালোকে জেলিঅ' বুলি চাৰ্চ কৰিলে আমাৰ ডিটেইলছখিনি পাব। এতিয়া মই শ্বৰ্টলি ক'ব খোজোঁ যে আমি এতিয়া নৰ্থ ইষ্টত বিজনেছ এক্সপানশ্যন কৰি আছোঁ। তো বিজনেছ আমি যিখিনি ইণ্টাৰেষ্টেড বিজনেছমেন, প্লিজ কণ্টেক্ট অন দ্য মেনশ্যন মোবাইল নম্বৰ। এইটোৰ বেনিফিট কি? ফাৰ্ষ্ট বেনিফিট হ'ল প্ৰদূষণমুক্ত। এতিয়া বহুত গৰম, ইভেন ময়ো অকণমান ঘামি আছোঁ। চ' মোৰ লগত দাদা আছে, তেখেতো অকণমান ঘামি আছে, গৰম লাগি আছে। চ' এই গৰম কিহৰ কাৰণে হৈ আছে? আমাৰ পলিউশ্যন বহুত বেছি হৈ আছে। তো আমাৰ যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছে, গছ গছনি পৰা আদি কৰি চব কাটা হৈ আছে, বা নেচাৰেল যিখিনি আমাৰ ইন্ধন আছে সেইখিনিও কনজামশ্যন হৈ আছে। তো ফলত পেট্ৰলৰ প্ৰাইচটো বহুত বাঢ়ি গৈছে, আৰু এইটো স্কেৰচিটিও আছে। তো ফাৰ্ষ্ট বেনিফিট কি? আমাৰ পলিউশ্যন মুক্ত, সেইটো আমাৰ কাৰণেও ভাল, আমাৰ ছ'চাইটিৰ কাৰণেও ভাল। ছেকেণ্ড থিং হৈ আছে যে এইটো কষ্ট ইফেক্টিভ বা বাজেট ফ্ৰেণ্ডলি হয়। বাজেট ফ্ৰেণ্ডলি এইকাৰণে কৈ আছোঁ, আমাৰ ইয়াতে আপোনালোকে 60,000-ৰ পৰা এখন নৰ্মেল স্কুটি পাৰচেছ কৰিব পাৰে। একৰ্ডিং টু মডেল কনফিগাৰেশ্যন মানে ডিফাৰেণ্ট প্ৰাইজেছ হয়। ছাপ'জ আপোনালোকে 65,000-ৰো আছে, 70,000-ৰো আছে, 75,000-ৰো আছে, 85,000-ৰো আছে। তো ইখনৰ সেইটো এটা বেনিফিট কি, নৰ্মেল আমাৰ স্কুটি আপোনালোকে যিকোনো মডেলৰ নাচাওক কিয়, সেইবিলাক নিয়াৰ এবাউট 1 লাখ হয়, বা 1 লাখ ক্ৰছ কৰিও যায়। 1,20,000, 1,25,000 এনেকুৱাও পায়। মই ব্ৰেণ্ড নেম নকওঁ, কিন্তু আপোনালোকে আমাৰ ব্ৰেণ্ডটো চাই লওক, ফিজিকেলি চাই লওক। এইখন ফুল চাৰ্জ দিলে 90 কিলোমিটাৰ যায়। তো এই 90 কিলোমিটাৰ যাবৰ কাৰণে এখন পেট্ৰল স্কুটিয়ে অলম'ষ্ট কনজিউম কৰে 3 লিটাৰ তেল। তো 3 লিটাৰ তেলৰ দাম অলম'ষ্ট 300 ৰুপিজ। আৰু এইখনত 90 কিলোমিটাৰ যাবৰ কাৰণে আপোনাৰ অনলি খৰচ হ'ব 1.5 ইউনিট ইলেক্ট্ৰিচিটি। তো 1.5 ইউনিট ইলেক্ট্ৰিচিটিৰ কষ্টটো 10 টকাৰ পৰা 15 টকা মেক্সিমাম হয়। মই যদি অন এন এভাৰেজ 10 টকাও ভাবোঁ, তো 10 টকাত এক কাপ চাহো নাপায় ভাল। তো এই 10 টকাত মানুহটোৱে এনজয় কৰিব পাৰি আছে।